নমস্কাৰ স্বাগতম জনাইছো প্ৰদীপ একাডেমি ইউটিউব চেনেলটোলৈ আজিৰ ভিডিঅ'টোত মই ক্লাছ 10ৰ এছএছএলসি এক্সামৰ কাৰণে কিছুমান এমসিকিউ লৈ আহিছো বা তোমালোকৰ প্ৰি ফাইনেলৰ কাৰণেও এইখিনি উপযোগী হ'ব পাৰে আৰু এই ভিডিঅ'টোত মই কিছুমান সাধাৰণ বিজ্ঞানৰ ক্লাছ 10ৰ কিছুমান এমসিকিউ ডিসকাস কৰিম গতিকে আহাচোন চাও কি কি এমসিকিউ দিয়া আছে কোৱেশ্চন নম্বৰ 1 ত দিয়া আছে এটা দ্ৰৱ ৰঙা লিটমাছ নীলা কৰে ইয়াৰ পিএইচৰ মান কিমান আমি ইয়াৰ পিএইচ উলিয়াব দিছে যেহেতু এটা দ্ৰৱ ৰঙা লিটমাছ নীলা কৰে ৰঙা লিটমাছ কিহে নীলা কৰে আমি জানো যে খাৰে ৰঙা লিটমাছ নীলা কৰে গতিকে নিউট্ৰেল আছিল প্ৰথম যেতিয়া এটা দ্ৰৱ প্ৰথম হয় তেতিয়া 7 তাৰমানে 7 ৰ ওপৰত থাকিলে আমি খাৰৰ পিএইচৰ মান হ'ব পাৰে 7 তকৈ ওপৰত আৰু যদি 7 তকৈ ডাউনত থাকে তেতিয়া হয় এচিডৰ যেহেতু খাৰ এখানে 7 উপর কোন কেটে আছে এ 1 4 5 এগিটা তো নহয় 7 উপর তো only 10 গতিকে ইয়াৰ आंसर টো হ'ব ডি নাম্বার 10 নেক্সট 2 নাম্বার এটা প্ৰক্ৰিয়াত কাৰ্বনেট আকৰ সীমিত বায়ুৰ উপস্থিতিত উচ্চ চাপত উত্তপ্ত কৰিলে ধাতব অক্সাইডলৈ পৰিৱৰ্তিত কৰা হয় কাক ড্যাশ বলে আমি জানো যে যেটো ক্যালসিনেশন দগ্ধীকৰণ এই দগ্ধীকৰণ সদায় এটা বিহেকে কাৰ্বনেট আকৰৰ ওপৰত কৰা হয় আৰু এই প্ৰক্ৰিয়াটোত যেটো সীমিত কাৰ্বনেট আকৰ লৈ এটা বায়ুৰ উপস্থিতিত নিৰ্দিষ্ট এটা বায়ুৰ উপস্থিতিত কি কৰা হয় উচ্চ চাপত উত্তপ্ত কৰা হয় তেতিয়া আমি এটা প্ৰডাক্ট পাওঁ ধাতব অক্সাইড ইয়াকে কোৱা হয় দগ্ধীকৰণ বা ক্যালসিনেশন বুলি কোৱা হয় গতিকে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন বি কোৱেশ্চন নম্বৰ 3 দিয়া আছে 1 কিলোৱাট আৱাৰ ইকুৱেল কিমান 1 কিলোৱাট আৱাৰ মানে কেইটা অপচন দিয়া আছে চাৰিটা জানাই একে চাও আমি আনসাৰটো কি হ'ব 1 কিলোৱাট আৱাৰ মানে আমি জানো যে 1000 ওয়াটে 1 কিলোৱাট ইনটু আৱাৰ আৱাৰত মানে 3600 সেকেন্ড 3600 সেকেন্ড 60 ইনটু 60 কৰিলে 3600 সেকেন্ড হয় গতিকে 1000 ওয়াট ইনটু 3600 সেকেন্ড ইয়াত হ'ব আমি যদি এখন দশমিক দিও 3.6 into 10 to the power কিমান হ'ব 3 সেকেন্ড আৰু তাই ঘৰত দশমিক কামে 10 to the power 6 ওয়াট সেকেন্ড হ'ব তাৰ মানে আমি 3.6 into 10 to the power ওয়াট সেকেন্ড মানে লিখিব পাৰো জুল গতিকে শুদ্ধ আনসাৰটো হ'ব 3.6 into 10 to the power 6 জুল অপচন সি নম্বৰ 4 দি আছে 1 ইলেক্ট্ৰন ভোল্ট নিউক্লিয় শক্তিৰ সমতুল্য মান হৈছে আমি জানো যে 1 ইলেক্ট্ৰন ভোল্ট ইকুৱেল आंसर অপচন এ 1.602 into 10 to the power -19 জুল অপচন এ টো লিখিবা 5 নম্বৰ থাৰ্মিক বিক্ৰিয়াত ব্যৱহৃত হোৱা ধাতুটোৰ নাম কি থাৰ্মিক বিক্ৰিয়াত আমি জানো যে এলুমিনিয়াম ধাতুটো ব্যৱহাৰ কৰা হয় গতিকে এই ভিডিওটোত 5টা এমসিকিউ ডিসকাস কৰিলো পিছৰ ভিডিওত আৰু নতুন নতুন কোৱেশ্চন লৈ আহিম গতিকে ভিডিওটো হেয়ালৈকে চাব ধন্যবাদ থাকিল সকলোকে আৰু চেনেলটো শ্বেয়াৰ কৰিবা আৰু পিছৰ ভিডিওত এই ভিডিওটো বিহেকে সহজ কোৱেশ্চনসমূহ ডিসকাস কৰা হৈছে পিছৰ ভিডিওত আৰু অলপ গভীৰভাৱে বাকি কোৱেশ্চনসমূহ ডিসকাস কৰিম থ্যাংক ইউ